হৰি হৰি ৰাম নাম ধৰ্মতে উত্তম ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি ৰাম নাম মুক্তি বিড়ম্বন ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি ও রাম নাম মৃত্যু সঞ্জীবনী রাম 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 কৃষ্ণ ৰাম হৰি হৰি হে রাম নাম ঘুখিও গোসানি রাম রাম ৰাম কৃষ্ণ ৰাম হৰি হৰি রাম নাম অমূল্য ৰতন ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি জপ ৰাম নাম অনুক্ষণ ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে রাম নাম মৃত্যু সঞ্জীবনী ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম মৃত্যু সঞ্জীবনী ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি ৰাম নাম ঘুখিও গোসানি ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি কৃষ্ণ কৃষ্ণ উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে তিনিবাৰ কৃষ্ণ ক'ব দেই উচ্চ কণ্ঠেৰে কৃষ্ণ কৃষ্ণ কি রকম মানুরে আওয়াজেই নাই ওলাইছে ইয়ে মাধবে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক হৈ আপুনি উধাৰু ৰংগমনে ভগৱান কৃষ্ণই কৈছে অৰ্জুনক হে অৰ্জুন খাওঁতে কৃষ্ণ উঠোতে কৃষ্ণ বহোতে কৃষ্ণ প্ৰত্যেকটা অৱস্থাত কৃষ্ণ প্ৰত্যেকটা ব্যৱস্থাত কৃষ্ণ ভগৱান কৈছে যে তাক মই নৰকৰ পৰা নিস্তাৰ কৰিম অৰ্জুনক নামৰ মহিমা কওঁতে ভগৱানে কৈছে এনেতো মোৰ নামৰ সকলো নাম একেই মহিমা আছে কিন্তু অকণমান পৃথক কৰি দেখুৱালে ভগৱান অৰ্জুন তুমি বাসুদেৱ বাসুদেৱ বুলি ক'বা দিনে নিশাই তেতিয়া তোমাৰ 2 কোটি জনমৰ পাপ নাশ হ'ব বুলি কৈছে তুমি গোবিন্দ গোবিন্দ বুলি ক'বা গোবিন্দ গোবিন্দ তোমাৰ 3 কোটি জনমৰ পাপ নাইকিয়া হ'ব তুমি কেশৱ ক'বা তোমাৰ 4 কোটি জনমৰ পাপ নাইকিয়া হ'ব এনেকুৱা অনেক নামৰ মহিমা ভগৱান কৃষ্ণই অৰ্জুনক কৈ আহি আছে আহি থাকোঁতে কৃষ্ণ নামৰ মহিমাটো নকলে ভগৱানে অৰ্জুনক নকলে তেতিয়া অৰ্জুনে কৈছে প্ৰভু বোলে তোমাৰ কৃষ্ণ নামৰ মহিমাটো নকলা যে বোলে পাপ চাপ দূৰ নহয় নেকি ভগৱানে কৈছে হে অৰ্জুন বোলে কৃষ্ণ নামৰ মহিমা ইমানেই আছে যে নামৰ মহিমা মই নিজেই কৈ শেষ কৰিব নোৱাৰো ये गोविंद बुलंत सखा শুনা স্বৰূপত নজানো হুইটো কৃষ্ণ নামমহি মাৰ ইটো কৃষ্ণ নামৰ মহিমাই আছে যত হবে কহিবা কতাক অনুহিকে কত কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি হিমা এতে কেন কৈলো কৃষ্ণ নাম মহিমাৰ মনে মনে কৃষ্ণ বোলে কোনোবা যদি মনে মনে কৃষ্ণ কৈছে যদি বাবে কত কোনোবা যদি উচ্চ কৰি কৃষ্ণ কৈছে তথাপি থাকো ঘুমই তাহাৰ লগত ভগৱান কৈছে মই শংখ চক্ৰ গদা পদ্ম ধৰি তাৰ পিছে পিছে থাকো বুলি কৈছে
গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে ক'ব দেই, তিনিবাৰ কৃষ্ণ কৃষ্ণ। কি ৰকম মানুহৰে আৱাজেই নাই ওলাইছে। বাৰু দিয়ক, এতিয়া আমি অকণমান পাঠৰ মাজত আলোচনা কৰিম, পাঠ ভিত্তিত। তাৰপিছত আমি এটা কাহিনীৰ যোগেদি আপোনালোক কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। পদ কলপত পাছে কেশৱে সাক্ষাৎ ইটো মহাভাগৱত কহিলা প্ৰমাত পৰম ৰহস্য জ্ঞান ঈশ্বৰ ভকতি জানি কিত কিতয়াতি ভৈলা প্ৰজাপতি এৰা পৰম দয়ালু দেৱ জগতৰ পিতা ও কৈলা নাৰদ তইতো পুৰাণ সংহিতা কৃষ্ণ দ্বৈপায়ন যিটো মোৰ পিতৃ বাস দায়ায় নাৰদে তেন্ত কৰিলা প্ৰকাশ। কৃষ্ণ পাঠ ভিত্তিত আমি অকণমান আলোচনা কৰিছোঁ, আপোনালোক শ্ৰৱণ কৰিব। যেন ফল পাৱে মহাযজ্ঞ যুগ দানে, যেন ফল পাৱে তোলা পুৰুষৰ প্ৰদানে, যেন ফল লাভ মহাজ্ঞান বৈৰাগত কলিত সমস্তে পাৱে কৃষ্ণ কীৰ্তনত। আমাৰ আইগৰাকী ইতিমধ্যে এই শ্লোকটোৰ আলোচনা কৰিলে, তথাপি মই অকণমান চুই গৈছোঁ। তাৰমানে আমাৰ গুৰুজনাই কৈছে যুগ ধৰ্মৰ সপক্ষে আমি যুগ ধৰ্ম পালন কৰিব লাগিব। সত্য যুগৰ আয়ু আছিলে 17,28,000 বছৰ, আৰু সত্য যুগৰ যুগ ধৰ্ম আছিলে ধ্যান কৰা। তাৰপিছত কৈছে ত্ৰেতা যুগ আহিল, ত্ৰেতা যুগৰ আয়ু আছিলে 12,96,000 বছৰ। ত্ৰেতা যুগৰ যুগ ধৰ্ম আছিলে যজ্ঞ কৰা, অশ্বমেধ যজ্ঞ, বাজপেয়ী যজ্ঞ, ৰাজসুই যজ্ঞ, এনেকুৱা যজ্ঞ কৰিবলৈ হাজাৰ হাজাৰ বছৰ লাগিছিলে। তাৰপিছত আহিল দ্বাপৰ যুগ। দ্বাপৰ যুগৰ আয়ু হৈছে 8,64,000 বছৰ, আৰু দ্বাপৰ যুগৰ যুগ ধৰ্ম আছিলে পূজা কৰা, অন্য অন্য দেৱ দেৱীক পূজা কৰিছিলে, কাত্যায়নী ব্ৰত কৰিছিলে। আৰু দ্বাপৰ যুগতে পৰমেশ্বৰ ভগৱান কৃষ্ণৰ আবিৰ্ভাৱ হ'ল। দ্বাপৰ যুগতে ভগৱান কৃষ্ণ অৱতাৰ হ'ল যদিও বহুত মানুহে ভগৱানক কৃষ্ণই যে একমাত্ৰ ঈশ্বৰ বা ভগৱান বুলি বহুতে চিনি নেপাইছিলে, বহুতে মানুহ বুলি ভাবিলে। ই ক্ষীৰ সাগৰত আছিলে কশধৰ, মাছে যেন বোলে ইও এক জলচৰ, হেহিমতে কৃষ্ণক পায়া যদুবীৰ, মনে মানি লন্ত ইও জ্ঞাতিয়ে কুজন। ক্ষীৰ সাগৰত আছিলে শশধৰ। শশধৰ মানে চন্দ্ৰৰ জ্যোতিটো যেতিয়া ক্ষীৰ সাগৰত পৰিছিলে, তিৰমিৰ 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 কৰি যেতিয়া সাগৰত
জিকমিক কৰি আছিলে। মাছবিলাকে ভাবে যে ইও আমাৰ নিচিনা এটা জলচৰ প্ৰাণী বা মাছেই বুলি ভাবিছিলে। ঠিক দ্বাপৰ যুগত ভগৱান কৃষ্ণক গৃহতে দৰ্শন পায়ো মানুহবিলাকে ভগৱান বুলি নাভাবি যদুবীৰসকলে জ্ঞাতি বুলি ভাবিছিলে। জ্ঞাতি মানে পৰিয়াল। এজন আমাৰ পৰিয়ালৰে খুৰা, বৰদেউতা, পিতা, আজু ককা বুলি ভাবিছিলে। কেৱল মাত্ৰ 7-8জনমান ভকতহে ঈশ্বৰ কৃষ্ণক চিনি পাইছিলে দ্বাপৰ যুগত। প্ৰথমে কুন্তি, দ্ৰুপদী, বিভীষণ, অক্ৰূৰ, উদ্ধৱ, মৈত্ৰেয় আৰু উদ্ধৱ, অৰ্জুন কিন্তু কেতিয়াবা পাহৰিও গৈছিল। ভগৱান বুলি নাভাবে। কেতিয়াবা অৰ্জুনে গোটা মাৰি দিয়ে ভগৱানক। ভগৱান বুলি নাভাবে, সখী বুলি ভাবে। সেইকাৰণে ভীষ্মই চিনাকি কৰি দিছিলে কৃষ্ণক। চিনাইবে লাগিলা ভীষ্ম ও মেলিয়া আঙ্গুলি, এহেন্তে ঈশ্বৰ কাল আংক বুলি। এহেন্তে ঈশ্বৰ হৰি কাল আংক বোলে। তাৰমানে ভীষ্মই চিনাকি কৰি দিছিলে। গতিকে সেইজন পৰমাত্মা অৱতাৰ হয়। দ্বাপৰ যুগত যদিও অৱতাৰ হৈছিলে, কিন্তু যুগ ধৰ্ম সাপেক্ষে কিন্তু কি আছিলে? যুগ ধৰ্ম কি আছিলে? পূজা কৰা আছিলে। তাৰপিছত আহিল দ্বাপৰ যুগৰ পিছত কলি যুগ দেই। কলি যুগৰ আয়ু হৈছে 4,32,000 বছৰ। আৰু কলি যুগৰ যুগ ধৰ্ম কি বাৰু আপোনালোক জানেনে? হৰিনাম ধৰ্ম, হয়নে? আমাৰ গুৰুজনে ইষ্টাম মাৰি ৰাখিছে ঘোকাত। সত্য যুগে ধ্যান, তেৰতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই, আৱাৰ নাহিখে দুজা। আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱ পুৰুষে কলিযুগৰ যুগ ধৰ্ম নিৰ্ণয় কৰি নামঘোষাত একেবাৰে ধুনীয়াকৈ লিপিবদ্ধ কৰি ৰাখিছে। আৰু আমি দিনে ৰাতিয়ে সেই নামঘোষা পঢ়িয়ে আছোঁ। কিন্তু আমি কি কৰিছোঁ বাৰু? যুগ ধৰ্ম পালন কৰিছোঁ নে নাই নিজৰ গাত চিকুটি চালেই গম পোৱা যায়। যদি কেনেবাকৈ আমি গুৰুৰ কথা নামানো, বাক্য পালন নকৰোঁ, যুগ ধৰ্ম পালন নকৰোঁ, বোলে আমি সত্য যুগৰ ধ্যানটো যদি কলিযুগত কৰি থাকিম, তেৰতা যুগৰ যজ্ঞটো যদি কলিযুগত কৰি থাকিম, দ্বাপৰ যুগৰ পূজাটো যদি কলিযুগত কৰি থাকিম, তেনেহ'লে বোলে এক্সপ্ৰাই টেবলেট খাই থকা নিচিনা হয়। ঔহৰি ঔৰাম। এক্সপ্ৰাই টেবলেট মানে জানেনে? ম্যাদ উকলা দৰৱ। ম্যাদ উকলা দৰৱ খালে কি হ'ব? শৰীৰত উপকাৰ হ'ব না অপকাৰ হ'ব? অপকাৰ হ'ব। গতিকে আপুনি মই বাৰু নাই খোৱা, আমি সদায় ভাল টেবলেট খাই আছোঁ। ভগৱান কৃষ্ণই গীতাত কৈছে অৰ্জুনক, মোৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম, মোৰ কথা শ্ৰৱণত কৰিবে কৰতি, ভূয়াকে হে বুলয় সখী উত্তম ভ ক